ৰাইটাৰ্ছ ফাৰ্ম অসমৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত বিশেষ সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান 2025 সম্পন্ন। বকুৰ যুৱকৰ্মী সুমিত ৰাভাক বৰ্ষশ্ৰেষ্ঠ সমাজ আৰু ৰাজনৈতিক বঁটাৰে সন্মানিত কৰে। সমাজ আৰু সামাজিক দায়বদ্ধতাত সদাজাগ্ৰত স্বেচ্ছাসেৱী বৌদ্ধিক অনুষ্ঠান ৰাইটাৰ্ছ ফৰাম অসমৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা হয় বিশেষ সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান। সমাজ আৰু সামাজিক দায়বদ্ধতাত বিশেষ কৰ্মশৈলীৰে সমাজক চিনাকি হোৱা ৰাজ্যৰ বহু ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ উপৰিও বঁটা প্ৰদান কৰা হয়। এই ক্ষেত্ৰত কামৰূপ জিলাৰ বকুৰ যুৱ সমাজকৰ্মী সুমিত ৰাভাক উষ্ম সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে ৰাইটাৰ্ছ ফৰাম অসমৰ তৰফৰ পৰা বকুৰ সুমিত ৰাভাক বৰ্ষশ্ৰেষ্ঠ সমাজ আৰু ৰাজনৈতিক ব্যক্তি বঁটাৰে সন্মানিত কৰা হয়। ইফালে এই বৰ্ষত ৰাইটাৰ্ছ ফৰাম অসমৰ উদ্যোগত পঞ্চম বৰ্ষৰ বাবে আয়োজন কৰা হৈছে এই সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠানখন। বকুৰ পৰা ধনমণি বিধি ৰিপৰ্টাৰ লাইভ অসম। আজি ৰাইটাৰ্ছ ফৰাম অসমৰ পৰা আপুনি শ্ৰেষ্ঠ সমাজকৰ্মী আৰু শ্ৰেষ্ঠ ৰাজনীতিক বঁটাৰে আপুনি বিভূষিত হৈছে। আপোনাৰ অকণমান অনুভৱ কওক। ৰাইটাৰ্ছ ফৰাম অসমে আজি গুৱাহাটী প্ৰেছ ক্লাবত তেখেতসকলে মাতি সৰ্বশ্ৰেষ্ঠ 2025 সমাজসেৱক আৰু ৰাজনৈতিক বঁটা প্ৰদান কৰিলে। এই চেগতে মই ৰাইটাৰ্ছ ফৰামৰ সভাপতি সম্ৰাট ব্ৰহ্মজ্ঞ সেৱক নামক এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ তাৰিখত তেখেতসকলে বহুকেইগৰাকী অসমৰ সমান ব্যক্তি তেখেতসকলে অনুসন্ধান কৰি তেখেতসকলক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰিছে। মই গৌৰৱান্বিত আনন্দিত হৈছোঁ আৰু তেখেতসকলৰ যিটো লক্ষ্য আৰু যিটো উদ্দেশ্য যে 21 শতিকাৰ পৰা আৰম্ভ কৰি যিসকল সাহিত্যকে যিসকল গ্ৰন্থ তেখেতসকলে উন্মোচন কৰি প্ৰকাশ কৰিছে তেখেতসকলক সংৰক্ষণ কৰাৰ যিটো ব্যৱস্থা আৰু তাৰ লগে লগে এই দিনৰ সমল ব্যক্তিসকলক অনুসন্ধান কৰি তেখেতসকলে যিধৰণে আজি সম্বৰ্ধনা তেখেতক বঁটা প্ৰদান কৰিছে এই ক্ষেত্ৰত মই বহুত সুখী অনুভৱ কৰিছোঁ আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আমাৰ নিচিনা ব্যক্তি এজনক তেখেতসকলে যে বিচৰি উলিয়াব জানিছে এই ক্ষেত্ৰত ৰাইটাৰ্ছ ফৰামৰ সকলো বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ৰাইজৰ মাজলৈ নিব বিচাৰিছোঁ আৰু পৰৱৰ্তী সময়ত গ্ৰন্থ প্ৰকাশৰ জৰিয়তে বিশেষকৈ আমি এনেধৰণৰ যিসকল ব্যক্তি আজি সাহিত্য সভাই কিছু কাম কৰি আছে, অসম সাহিত্য সভাৰ কিমানজন সভাপতি হ'ল, কোন কি আছিল, তেখেতসকলৰ জীৱনী গ্ৰন্থ আজি খুব সুন্দৰভাৱে অসম সাহিত্য সভাই প্ৰকাশ কৰি আছে। কিন্তু সাহিত্য একাডেমী বঁটা পোৱা অসমত যিমান বঁটাপ্ৰাপক আছিল সেইসকলৰ বুৰঞ্জী গ্ৰন্থ একত্ৰভাৱে প্ৰকাশ কৰা নাই আৰু আমি সিদ্ধান্ত লৈছোঁ যে তেনেধৰণৰ গ্ৰন্থ এখন আমি প্ৰকাশ কৰি তাৰ বাবে কাৰ্যপন্থা হাতত ল'ম। অনাগত সময়ত আমাক যথেষ্ট ব্যক্তিয়ে এই ক্ষেত্ৰত উৎসাহ প্ৰদান কৰিছে। আৰু আমি বিষয় এটা দেখিছোঁ যে অসমত সাহিত্যৰ বুৰঞ্জী বা ৰাজনীতিৰ ইতিহাস বিচাৰিলে পোৱা যায়, কিন্তু ক্ৰীড়াৰ ৰিপৰ্টাৰ লাইভ অসম।